আচ্ছা কি খবৰ তোমালোকৰ তো আজিতো গমে পাইছা অহাকালি আমাৰ স্বাধীনতা দিৱস তো তোমালোকে জানানে আমি 15 আগষ্ট কিয় উদযাপন কৰোঁ স্যার ব্রিটিশৰ পৰা দেশ স্বাধীন হোৱাৰ বাবে স্যার আমাৰ স্বাধীনতা সংগ্ৰামীসকলে দেশৰ বাবে যুঁজিছে ঠিক কথা কৈছা তোমালোকে কিন্তু তোমালোকে জানানে যে আজিৰ দিনত আমি আমাৰ ভাৰতক কাৰ পৰা স্বাধীন কৰিব লাগিব ব্ৰিটিছ আকৌ আহিছে নেকি ছাৰ ভাল ভাল কথা কৈছা কিন্তু নহয় আজি আমাৰ শত্ৰু বেলেগ আজি আমাৰ শত্ৰু আমাৰ নিজৰ ব্যৱহাৰ যি আমাৰ উপস্থিতিয়ে আন এজনক অসুৰক্ষিত অনুভৱ কৰায় কেতিয়াবা আমাৰ শত্ৰু এগৰাকী অসহায় ব্যক্তিৰ দুৰ্বলতাৰ প্ৰতি কৰা আমাৰ ধেমালিৰ মনোভাৱ আমাৰ শত্ৰু মিছা খবৰ এটা সত্য নে মিছা নজনাকৈ শ্বেয়াৰ কৰা মানুহজনৰ দায়িত্বহীনতা কেতিয়াবা আমাৰ শত্ৰু ৰাস্তাত আৱৰ্জনা পেলোৱা মানুহজনৰ অসচেতনতা এইবোৰৰ বিৰুদ্ধে যুঁজিব পাৰিলেহে আজিৰ স্বাধীনতা সঁচা অৰ্থত উদযাপন কৰা হ'ব আজিৰ দিনত আমাক ইংৰাজৰ বিৰুদ্ধে যুঁজিব নালাগে আৰু আমাক মোগলৰ বিৰুদ্ধেও যুঁজিব নালাগে আজি আমাৰ যুঁজ অপৰিষ্কাৰ পৰিৱেশৰ বিৰুদ্ধে ভোকৰ বিৰুদ্ধে ঘৃণাৰ বিৰুদ্ধে আৰু অজ্ঞতাৰ বিৰুদ্ধে আৰু মানুহৰ মাজত বিভাজন সৃষ্টি কৰা মানসিকতাৰ বিৰুদ্ধে আগৰ প্ৰজন্মই আমাক স্বাধীন ভাৰত দি গ'ল এতিয়া আমাৰ দায়িত্ব আগন্তুক প্ৰজন্মক এখন সুন্দৰ ভাৰত দি যোৱা সেয়েহে দেশৰ প্ৰতি সন্মান কৰিবলৈ সদায় ডাঙৰ কিবা এটা কৰিব লাগিব বুলি নহয় কেতিয়াবা দেশ প্ৰেম মানে এজন অসহায় মানুহক সহায় কৰা কেতিয়াবা দেশ প্ৰেম মানে এটা আৱৰ্জনা ডাষ্টবিনত পেলোৱা কেতিয়াবা দেশ প্ৰেম মানে মিছা খবৰ এটা নজনাকৈ শ্বেয়াৰ নকৰা কেতিয়াবা দেশ প্ৰেম মানে নিজৰ উপস্থিতিয়ে আন এজন মানুহক যাতে কেতিয়াও অস্বস্তি ভয় বা অসুৰক্ষিত অনুভৱ নকৰায় সেইটো নিশ্চিত কৰা এয়াই আমাৰ স্বাধীনতা দিৱসৰ আমি আমাৰ দেশক দিয়া উপহাৰ আৰু এয়াই আমাৰ ভাৰত মাতৃৰ প্ৰতি অৱদান দেশভক্তি কেৱল সেনাত ভৰ্তি হোৱাৰ পিছতে নহয় দেশৰ সেৱা তেতিয়াও কৰা হ'ব যেতিয়া আমি আমাৰ মাজত থকা কুচিন্তাবোৰ আঁতৰাই সকলোৰে লগত কাজিয়া নকৰাকৈ মিলা প্ৰীতিৰে থাকিম স্বাধীনতা কেৱল অধিকাৰ নহয় ই এক দায়িত্ব ইয়াই আমাৰ দেশ প্ৰেম আৰু ইয়াই আমাৰ স্বাধীনতা আৰু ইয়াই ভাৰত মাতৃৰ প্ৰতি আমাৰ সৰু অৱদান